নমস্কাৰ মই বন্ধু বান্ধৱীসকল সকলোলৈকে দুপৰীয়াৰ শুভেচ্ছা জনাই মোৰ পাকঘৰৰ ৰেচিপি ভিডিঅ' এটি লৈ আপোনালোকক সকলোকে পেজলৈ স্বাগতম জনাইছোঁ। আৰু আজি বৰ্তমান মই কি ৰেচিপি বনাব ওলাইছোঁ তালৈ অকণমান এতিয়া ভিডিঅ' লৈ আপোনালোকৰ ওচৰত আগবঢ়াইছোঁ। এই ভিডিঅ'টোত আপোনালোকে চাই থাককচোন দেই কি বনাবলৈ লৈছোঁ। বৰ্তমান এতিয়া কঁঠাল এটি ধুনীয়াকৈ বাকলি গুচাই টুকুৰা টুকুৰা কৰি ল'লোঁ আৰু সেই কঁঠালখিনিৰ লগত আলু দি আমি ধুনীয়াকৈ প্ৰেছাৰ এটাত দুটা চিটি মাৰি ধুনীয়াকৈ বইল কৰি ল'লোঁ। তাৰপিছত আমি কেৰাহী এটা গৰম কৰিলোঁ। কেৰাহীটোত পিঁয়াজ, শুকান জলকীয়া আৰু তেজপাত ধুনীয়াকৈ গৰম কৰি ভাজি লৈছোঁ। ভাজি লৈ ইয়াতে এটা মছলা পেষ্ট দিছোঁ। মছলা পেষ্টটোত আপোনালোকে কি মছলা ব্যৱহাৰ কৰিব, মই বৰ্তমান জিৰা, শুকান জলকীয়া, আদা, নহৰু আৰু তেজপাত ধুনীয়াকৈ পেষ্ট বনাই লওঁ। পেষ্ট বনাই লৈ এতিয়া গৰম কেৰাহীটোত তেলত আমি ধুনীয়াকৈ ভাজি আছোঁ। ইয়াৰ লগত আমি নিমখ আৰু হালধিও ধুনীয়াকৈ দি ভাজি ল'ব লাগিব। নিমখ যিহেতুকে আমি বইল কৰোঁতে অলপ দিয়াই হৈছে, এতিয়া অলপ কম পৰিমাণৰ দিলেও হ'ব, যিহেতুকে আমি নিমখ তাত বইল কৰোঁতে নিমখটো সোমাই গৈছে। ইয়াতে সোৱাদৰ মুখৰ জোখাই যিমানখিনি পানী দিয়ে সিমানখিনি জোখত আপোনালোকে নিমখ দিব লাগিব। ইয়াতে হালধি আৰু নিমখ ধুনীয়াকৈ মছলাখিনিৰ লগতে ভাজি লৈছোঁ। এই মছলাখিনি খুব সুন্দৰকৈ ভাজি ল'ব লাগিব, যিহেতুকে মছলাৰ কেঁচা গোন্ধটো নোযোৱালৈকে মছলাখিনি ধুনীয়াকৈ কম জুইত ভাজি থাকিব লাগিব। যিহেতুকে মছলাখিনি ভাজি নোহোৱালৈকে আপোনালোকে বইল কৰা কঁঠালখিনি কেতিয়াও ঢালি নিদিব। যদি তেনেকৈ দিয়ে কেঁচা লাগিব আৰু সোৱাদ নহ'ব। যিমান মছলা ভাজিব সিমানেই কঁঠালৰ মুচি তৰকাৰীখিনি খাবলৈ সোৱাদ হয়। এতিয়া আমি বইল কৰি লোৱা কঁঠালৰ মুচিখিনি ধুনীয়াকৈ আলুৰ লগত ইয়াতে এড কৰি দিলোঁ। এইখিনি মছলাখিনি ধুনীয়াকৈ মিল নোহোৱালৈকে আমি এনেকৈ লৰাই থাকিব লাগিব খুব ধুনীয়াকৈ, যিহেতুকে মছলাখিনি ভাজি লৈছোঁ। মছলাখিনি কঁঠালৰ ভিতৰে সোমাই যাব লাগিব। আলু আৰু কঁঠালৰ মাজত মছলাখিনি নোসোমোৱালৈকে পানী ঢালি নিদিব। পানী দিলে সেৰেকা হ'ব আৰু মছলাখিনি যেতিয়ালৈকে সোমাই নাযায় তেতিয়ালৈকে পানী দিলে সেৰেঙা হৈ যাব। আৰু মছলাখিনি সোমাই যোৱাৰ পিছত ইয়াতে আপোনালোকে গৰম পানী অকণমান এড কৰিব, যিহেতুকে মোৰ গৰম পানী অকণমান আছিলে কেটলিটোত গৰম কৰি থোৱা। এতিয়া গৰম পানী এড কৰি দিলোঁ। কালাৰটো বাৰু আপোনালোকে কেনেকুৱা দেখিছে জনাব দেই। যদি কালাৰটো ভাল লাগিছে, নিশ্চয় কঁঠালৰ ৰেচিপিটো চাই ভাল লাগিছে লাইক কমেণ্ট কৰিব, লগতে পেজটো ফ'ল' কৰিব। আৰু আপোনালোকে মোৰ নিচিনা পদ্ধতিটো বনাই খায়নে নাই জনাব। যদি এনেকুৱা পদ্ধতি বনাই খোৱা নাই, নিশ্চয় মই বনোৱা পদ্ধতিৰ নিচিনাকৈ বনাই খাব আৰু মছলা সেইটোকে দিব। আৰু খোৱাৰ আগে মুখৰ টেষ্টিৰ কাৰণে, গোন্ধ সোৱাদৰ কাৰণে আমি বৰ্তমান গৰম মছলা এটা এড কৰিব লাগে। গৰম মছলাটোত আমাৰ আছে দালচেনি, লং আৰু ইলাচি ধুনীয়াকৈ আমি খুন্দি লৈছোঁ। খুন্দি লৈ তাৰ লগত এড কৰি দিছোঁ। এইখিনি দিলে আপোনাৰ এটাই সোৱাদ লাগে, যিহেতুকে মাংস খালে যেনেকুৱা লাগে সোৱাদটো, এই কঁঠালৰ ৰেচিপিটোতো তেনেকুৱাই লাগে। এতিয়া কঁঠালৰ ৰেচিপিটো আমাৰ বনাই ৰেডি হৈ গ'ল। আপোনালোকৰ ওচৰত ভিডিঅ'টো শ্বেয়াৰ কৰিলোঁ। ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। যদি ভাল লাগিছে নিশ্চয় মৰম অকণমান দিব। আৰু আপোনালোকক সকলোকে দুপৰীয়াৰ শুভেচ্ছা জনাইছোঁ আৰু ভিডিঅ'টো ইয়াতে সামৰিছোঁ। আৰু এটি নতুন ভিডিঅ'ত একেলগে লগ পোৱাৰ আশাৰে আপোনালোকে কোনে কি বনাইছে জনাব। আৰু আজিলৈ ইয়াতে বিদায় লৈছোঁ। বাই বাই।